ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ এটা বিশেষ সম্প্ৰদায়ক কেন্দ্ৰ কৰি টাৰ্গেট কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কেবাটাও মহাবিস্ফোৰণ ঘটোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে ধুবুৰী লোকসভা সমষ্টিত 10 লাখ ভোটত জিকাটো এটা ডাঙৰ ভূমিকম্প পুনৰবাৰ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ধুবুৰী সমষ্টিত 10 লাখ ভোটত জিকাটো এটা ডাঙৰ ভূমিকম্প আৰু ইয়াৰে এই পৰিৱৰ্তনৰে এটা সুযোগ লৈছে এটা বিশেষ সম্প্ৰদায় ধৰ্ষণৰ সংখ্যা বাঢ়িব ধৰিছে অপৰাধজনিত ঘটনা বাঢ়িব ধৰিছে আৰু এই অপৰাধজনিত ঘটনা সংঘটিত কৰিছে অধিকাংশই এটা বিশেষ সম্প্ৰদায়ৰ মানুহে এয়া সামান্য পৰিৱৰ্তন নহয় ভৱিষ্যতে কি হ'বলৈ গৈ আছে নিজে এবাৰ চিন্তা কৰক এনে ধৰণে মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল নিউজ ধুবুৰী সমষ্টি 10 লাখ ভোটত জিকাটো এটা ডাঙৰ ভূমিকম্প মন্তব্য হিমন্ত বিশ্বৰ কেতিয়াবা বগাটুকু মানুহে কলা দেখে ৰজা মহাৰাজাৰ প্ৰতি মানুহৰ দুৰ্বলতা থাকে অপৰাধীৰ কোনো ধৰ্ম নাই কিন্তু বিগত দুটা মাহত এক বিশেষ সম্প্ৰদায়ৰ লোকে দুটা বছৰত নকৰা কাম কৰিবলৈ আৰম্ভ কৰিছে হিন্দু লৰাই ধৰ্ষণৰ দৰে অপৰাধ কৰিব পাৰে কিন্তু এটা সম্প্ৰদায়ৰ লোকে অপৰাধ কৰিবলৈ সুযোগ পাইছে গুৱাহাটী যোৰহাটত কিবা হলে প্ৰতিক্ৰিয়া হ'ব ধুবুৰীত য'ত আমাৰ মানুহ সংখ্যালঘু ধুবুৰী এখন কোচ ৰাজবংশীৰ গাঁৱৰ ফিল্ডত এটা সম্প্ৰদায়ৰ লোকে শৌচ পেচাব কৰিবলৈ লৈছে এটা সামান্য পৰিৱৰ্তনতে এনেকুৱা হলনি হৈছে ডাঙৰ পৰিৱৰ্তন ফলে কি হ'ব প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ কৈছো কংগ্ৰেছক কটাক্ষ কৰি এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিটো দিনতে আসলতে সেই বিশেষ সম্প্ৰদায়টোক টাৰ্গেট কৰি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি আহিছে কিন্তু ইয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা পুনৰ টাৰ্গেট কৰি লোৱা হৈছে এটা বিশেষ সম্প্ৰদায়ক য'ত হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে অপৰাধীৰ কোনো ধৰ্ম নাথাকে হয় কিন্তু বিগত দুটা বছৰত নকৰা কাম এই দুমাহতে কৰিবলৈ লৈছে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণৰ সংখ্যা বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে আৰু সকলো সুযোগ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এটা বিশেষ সম্প্ৰদায় কংগ্ৰেছে যি জয়লাভ কৰিলে তাৰ সুযোগ গ্ৰহণ কৰিছে এটা বিশেষ সম্প্ৰদায়ে এটা সামান্য পৰিৱৰ্তনতে এনেকুৱা হৈছে ডাঙৰ পৰিৱৰ্তন হলে কি হ'ব ৰাইজে নিজে এবাৰ চিন্তা কৰক এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে যে যোৱা দুমাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা দুবছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে স্যাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও এখন শ্মশান আছে চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনাই আৰু তেওঁলোকে আহি ভাঙি দিয়ে কিয় শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম পুলিচক মই চাই লম অমুকক নধৰিলে মই অমুক কৰিম তমুক কৰিম
যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে কিন্তু ইয়াৰ এটা পলিটিক্যাল এংগল এইটো এটা মই পলিটিক্যাল এংগলত কৈছো আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা লমেই কিন্তু পলিটিক্যাল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যেটো সাহস যেটো নাছিলে ইমানখিনি সাহস আমি দেখা পাইছো ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গলে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱা হ'ব পাৰে যে কোনোবা এজন হিন্দু লৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে সেইকাৰণে মই কৈছো অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে কিন্তু সাডেন যেটো ইনক্ৰিজ ঢেকিয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয় কিন্তু উইল ডিল উইথ দ্যাট আমি চিন্তা কৰি থাকিলেতো নহব উই হ্যাভ টু ডিল উইথ দ্যাট সব ইলেকশন যেতিয়া হয় এমসিসি চলি থাকে আৰু তেতিয়া আমি সাধাৰণতে আমি ব্যাক সিট লওঁ এটো এটা পলিটিশিয়ান সকলে 2 মাহ 3 মাহ আমি এটা ব্যাক সিটত যাবলগীয়া হল মডেল কোড অফ কন্ডাক্ট থাকিলে তাৰ পিছত কোনোবা এটা সিটত 10-12 লাখ ভোটত জিকি ললে অলপ প্ৰেৰণা পালে স্বাভাৱিকভাৱে 2-3 দিন এটা ভূমিকম্প হলে তাৰটো এটা ৰিএকশন থাকে 10 লাখ ভোটত ইলেকশন জিকাটো এটা ডাঙৰ ভূমিকম্প গতিকে এটা মৃদু ভূমিকম্প তাৰ পিছত লাহে লাহে হৈ থাকে সো উই হ্যাভ টু ডিল উইথ দ্যাট আমি ডিল কৰি থাকি উত্থান নহয় সামান্য যেটো উত্থান আমি ধুবুৰী নগাঁও জোৰহাটত দেখা পাইছো আগতেও আছিল কংগ্ৰেছটো নোহোৱা হৈ যোৱা নাছিল কিন্তু মই আকৌ ঠিক মিডিয়া বুলি কলে বেয়া নাপাব হাৰা পাৰ্টিটোক মিডিয়া জিকা ধৰণৰ যেটো এটা পৰিবেশ কৰি দিলে তাত উৎসাহিত হল ৰিজাল্টত উৎসাহিত হোৱা নাই কাৰণ আগত 4টা আছিল এবাৰ 3টা হল কমিলহে কিন্তু মিডিয়া এটা এনেকুৱা পৰিবেশ সৃষ্টি কৰিলে যে নহয় ইহতিহে জিকিছে আমি বিজেপিৰ এমপি টেম্পি জিকাবিলাকৰ নামেই নোহোৱা হৈ গল কবাত যে আমি এনেকুৱা কৰি দিলে যোৱা 2 মাহত মিডিয়াই যে অসমত যে 13 জন কোনোবা এমপি আছে সব পাহৰি গল আৰু যে 13টা সিট আছে সব পাহৰি গল 12টা সিট আছিল সব পাহৰি গল আপোনালোকে খুৱে বাৱে কেতিয়াবা হৈ যায় যে ৰজা মহাৰাজাৰ প্ৰতি মানুহৰ দুৰ্বলতা থাকে আপোনালোকে দুৰ্বলতাত উঠি গল তাৰ ফলত কোনোবা মানুহে জিকাটো নাই কিন্তু নিজিকাটোকো কেতিয়াবা ইয়াত সাইকোলজিক্যাল এটা টাৰ্মছ আছে কেতিয়াবা বগাটোকো মানুহে কলা দেখে সো এনেকুৱা এটা পৰিবেশ এটা একাংশ মানুহে কৰি দিলে জিকিছে কিন্তু 3টা যোৱাবাৰ আছিল 4টা বা 5টা কমিলে কিন্তু কমাটোক আপোনালোকে বঢ়া বুলি উলিয়াই দিলে আপোনালোকে মানে একজেক্ট ইয়াত বহি থকা কেজন নহয় জুনে কৰে তাৰ ফলাফলটো তাৰ কুপ্ৰভাৱটো ঢেকিয়াজুলি কোকৰাঝাৰ বৰপেটাত যত আমাৰ মানুহবিলাক সংখ্যালঘিষ্ঠ সেই মানুহসকলে তাৰ কুপ্ৰভাৱটো পায় ইয়াতটো আপোনালোকৰ কাৰণে সাধাৰণ কথা এটো নিউজ দিলে অলপ চিফ মিনিষ্টাৰে কষ্ট পাব চিফ মিনিষ্টাৰে অলপ তেওঁ আমি অলপমান তেওঁক অলপ প্ৰতিশোধ লোৱা টাইপ হ'ব হেতু আমাৰ লেভেলত ইট ইজ ফাইন কিন্তু অসমখন এনেকুৱা এটা ৰাজ্য যে গুৱাহাটী বা জোৰহাটত টিপাটো মাৰিলে দুখ আৰু দৈন্যতা সহ্য কৰিব লাগে ধুবুৰী বৰপেটা গোৱালপাৰা যত আমাৰ মানুহবিলাক সংখ্যালঘিষ্ঠ হৈ আছে এই যে ক গড়গাঁৱত মাৰিলো টিপা অমুকত পৰিলে খিপা এনেকে ভাল এটা বিহু গানো আছে আমাৰ ইয়াত আপুনি মই কোন ডাঙৰ বা আমাৰ ইগো আমাৰ প্ৰতিযোগিতা এইবোৰ চলিব কিন্তু এইবোৰ যেতিয়া চলে তাৰ লগে লগে আপোনালোকে দেখিব তাৰ ৰিএকশনটো নামনি মধ্য অসম বা উত্তৰ অসমত যিবিলাক জাগাত আমাৰ অসমীয়া মুখ্য ধাৰাৰ মানুহবিলাক কি যিকোনো কাৰণতে নহক আমি সংখ্যালঘিষ্ঠ হৈ গৈছো তেওঁলোকৰ গাত ডাইৰেক্টলি পৰে দে হেভ টু ফেস ইট ইয়াত একো নাই ইয়াতটো আপোনালোকৰ কাৰণে ভাল হল দে অমুক জিকিলে সিএমৰ কষ্ট হল সো ইট ইজ ভেৰি ইজি
আমাৰ ইয়াৰ কাৰণে এইটোতো একদম সৰু কথা আপুনি মই এইবিলাক আমাৰ মানুহ মাত্ৰে ইগো থাকে আমাৰ ইগো ছেটিছফাই হৈ গ'ল কিছুমান পেপাৰ মালিকে ভাবিলে যে ময়ে হৰুৱাই দিলোঁ মোৰ নিউজটোৱে পঢ়িয়ে হাৰিলে লাগিলে পেপাৰখন যিমানেই নচলক কিয় কোনো কথা নাই বাট দ্যাট ইজ এ ইগো ছেটিছফেকশ্যন কিন্তু অসমত ইগোটোৰ যিটো ৰিয়েকশ্যন সেই ৰিয়েকশ্যনটো নামনি উত্তৰ অসম মধ্য অসমৰ যিবিলাক গাঁৱত আমি সংখ্যালঘু হৈ গৈছোঁ তাৰ ৰিয়েকশ্যনটো তাতে হয়গৈ গতিকে মই ভাবোঁ যে সচেতনতা বাঢ়িলে এইবিলাক ঠিক হৈ যাব মানুহটো ইগো কি আছে আমি আজি আছোঁ এনেকুৱাও দিন থাকে যে কাৰোবাক ক'বাত যাব যদি VIP পাছ এখন নিদিয়ে তেওঁ গভৰ্ণমেণ্টৰ এগেইনষ্ট হৈ যায় চ' ডেটছ ইগোকটো আপুনি ছেটিছফাই কৰিব নোৱাৰে কিন্তু আমি আমাৰ ডাঙৰ যিটো দায়িত্ব আমাৰ যিটো ডাঙৰ ৰেছপন্সিবিলিটি সেইটোৰ প্ৰতি আমি সজাগ হৈ থাকিব লাগে ইমানে কথা বাকিটো